रायजो नाङैनो कन्ट्राक्चुएल कर्मचारिफोरनि गोख्रों खुद्रिसारनाय। सोरखारा दिनैसिमबो खोनासङाखै। गासै ब्लक मावखुलियाव खामानिफोरा गोहैलु जानायखौ नुनो मोन्दों। दुलाराय आसाम कन्ट्राक्चुएल कर्मचारि आफादा दिनै गोख्रों खुद्रिसारनाय धरना हाबाफारि बानजायदों। क'क्राझार सहरनि DRDA मावखुलियाव गोख्रों सोमावसारदों। চাকৰি সুনিশ্চিত কৰক, আমাৰ সকলো কৰ্মচাৰী আৰক্ষীৰ ব্যৱস্থা কৰক, সকলো কৰ্মচাৰী সমকামৰ সমবেতন প্ৰযোজ্য কৰক, চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰা সকলো সুবিধা আমাকো প্ৰদান কৰক। যেহেতু আজিলৈকে চৰকাৰে আমাৰ দাবীসমূহ ৰূপায়ণ নকৰিলে, সেইকাৰণে আমি দুঃখিত। আমাৰ অসম চৰকাৰৰ মাননীয় সুদক্ষ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি কৰুণ বিনয় সুৰে আমি অনুৰোধ জনাইছোঁ, সিহঁতে যাতে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতি অলপ তীক্ষ্ণ দৃষ্টি দিয়ে, আমাৰ যাতে পৰিয়ালটো চলাৰ কাৰণে অলপ সুব্যৱস্থা কৰে। সকলো কৰ্মচাৰীক আৰক্ষী প্ৰদান কৰিবই লাগিব। बेबायदिनो उदालगुरि जिल्ला सानखांथि बिथोनगिरि दरखं मोखाङाव जिल्लानि गासै मोनद' जौगाखां खोन्दोआव कन्ट्राक्चुएलाव गोबां समनिफ्रायनो खामानि मावबोनाय CAA, EGRS आरो GPCनि कर्मचारिफोरा गावसोरनि मोननांगौ मोनथायखौ लाना थांनाय 1 फेब्रुवारिनिफ्राय 7 फेब्रुवारिसिम खामानि जिरायनाय सोमावसारदोंमोन। नाथाय दिनै 11 सान बारनायनि उनावबो बिथांमोननि जेंनाखौ सुस्रांनो सोरखारा आवगायबोआखै। मख'जायोदि मैया 10 फेब्रुवारियाव बेलासे समाव बिथांमोननि दैदेनगिरि मोनसे हान्जाजों सोरखारा सावरायनो सम थि खालामनानै होदोंमोनब्लाबो पेनार्टि बिफाननि मन्थ्रिजों लोगोसे बिफानारि रावबो गोजौ थाखोनि मावख'गिरिफोरा बिथांमोनजों लोगो होआखै एबा लोगो हमनो खाबुखौनो होआसै होनना मिथिना मोननाय जादों। बिनि हेंथायै दिनै गोख्रोङै सोमावसारनाय हाबाफारिखौ कर्मचारिफोरा लादों होनना फोरमायदों। मख'नो गोनांदि बाक्सा जिल्लानि मसलपुरावबो दुलाराय आसाम कन्ट्राक्चुएल कर्मचारि आफादा दिनै गोख्रों खुद्रिसारनाय हाबाफारि बानजायदों। আমি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমাৰ কণ্ট্ৰাকচুৱেল এমপ্লয় কাউন্সিলৰ তৰফৰ পৰা আমি যোৱা 10 দিন ধৰি আমি কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছিলোঁ। নিজৰ নিজৰ ব্লকত আমি কৰ্মবিৰতি কাৰ্যসূচী আমি লৈ আছিলোঁ। গতিকে চাওঁ, আমি যোৱা 29 তাৰিখে আমাৰ কমিশ্যনাৰ মহোদয়ৰ লগত আমাৰ এই বিষয়ে আলোচনা হৈছিলে যে তেখেতক আমি আমাৰ 6 দফীয়া আমাৰ দাবী সন্মিলিত স্মাৰক পত্ৰ তেখেতক প্ৰদান কৰিছিলোঁ। আৰু সেই আলোচনাত তেখেতে আমাক আলোচনাৰ ভিত্তিত আমাৰ যি আলোচনা আছিলে সেই আলোচনাৰ ভিত্তিত আমাৰ দাবীসমূহ তেখেতে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে। গতিকে সেয়েহে আমি তেতিয়াই আন্দোলনৰ কাৰ্যসূচী আমি 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিবলৈ বাধ্য হৈ গ'লোঁ। গতিকে যোৱা 10 দিনৰ ভিতৰত আমি বাৰে বাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় লগতে বিভাগীয় মন্ত্ৰী মহোদয়ক আমি বাৰে বাৰে অনুৰোধ জনাই আছিলোঁ যে আমাৰ বিষয়টোত মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী মহোদয়ে আমাৰ বিষয়টোত হস্তক্ষেপ কৰক। গতিকে যোৱা 2 দিন আগত আমাৰ বিভাগীয় মন্ত্ৰীৰ তৰফৰ পৰা এখন পত্ৰ আহিলে যে আমাক আয়ুক্ত মহোদয়ৰ অফিচত আমাক তেখেতসকলে নিমন্ত্ৰণ কৰি আমাৰ বিষয়টো আলোচনা কৰি সমাধান কৰিব। যোৱাকালি আমি যেতিয়া আলোচনা কৰিব গৈছিলোঁ সেই সময়ত অকল আয়ুক্ত মহোদয় সেই সভাখনত উপস্থিত আছিলে আৰু তাত আমাৰ আন্দোলনৰ কাৰ্যসূচীটো মাত্ৰ উঠাই লোৱাৰ ক্ষেত্ৰত আমাক বাৰে বাৰে প্ৰেচাৰ কৰিব ধৰিছে। গতিকে আমাৰ দাবীসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা তেখেতসকলে কৰাৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি আমাক দিয়া নাই। আমাৰ প্ৰথম দাবী হৈছে যে আমাৰ কৰ্মচাৰীসকলক 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক। আমাৰ দাবী হৈছে আমাৰ কৰ্মচাৰীসকলক আৰক্ষীৰ ব্যৱস্থা কৰক। আমাৰ দাবী হৈছে আমাৰ সমকামৰ বাবে সমবেতন প্ৰযোজ্য নীতি প্ৰযোজ্য কৰক। আমাৰ বৰ্তমান দাবী এইখিনি দাবীয়ে আমাৰ মন্ত্ৰী মহোদয়ক বাৰে বাৰে আমি কাতৰ অনুৰোধ জনাইছোঁ যে আমাৰ দাবীসমূহ তেখেতে অনুধাৱন কৰি তেখেতে আমাক
আমাৰ বাবে একবাৰ শুনক, আমাৰ দাবীবিলাক শুনক।